NDFB আৰু ৰাজ্য চৰকাৰৰ মাজত যি শান্তি চুক্তি হোৱাৰ পাছত তেখেতলোকৰ যি পৰ্যাপ্ত আলোচনা আগবাঢ়িব লাগিছিল সেই আলোচনা আগবঢ়া নাই বুলি তেখেতলোকৰ দাবী উত্থাপন কৰে আৰু BTD বাহিৰত থকা যি সহস্ৰাধিক কেডাৰ তেখেতলোকৰ মাজত আজি ধেমাজিত এটা আলোচনাত মিলিত হৈছে আমি বৰ্তমান সেই আলোচনাত উপস্থিত আছোঁ সংবাদ মাধ্যমক তেখেতলোকে জানিব দিছে আৰু এই মুহূৰ্তত আমি তেখেতলোকৰ যি সভাৰ দেখা গৈছে এই দৃশ্য মই দেখাবলৈ চেষ্টা কৰিছোঁ আমি যিহেতু ইয়াতে BTD বাহিৰত থকা কেন্দ্ৰীয় সমিতিৰ তেখেতলোকৰ সভাপতি সম্পাদক আৰু জিলাৰ বিষয়ববীয়া আছে তেখেতলোকৰ ওচৰলৈ যাম হয় আপোনালোকৰ আজি যি সভা ইয়াতে আলোচনাত মিলিত হৈছে আপোনালোকৰ এই সমস্যাসমূহৰ বিষয়ে আপোনালোকে আচলতে কি ক'ব বিচাৰিছে হয় মই পোনপ্ৰথমে আমাৰ প্ৰাগনিউজলৈ মই ধন্যবাদ জনাইছোঁ আজি আমি জিলাই জিলাই আমি তেনেকুৱা ধৰণৰ আমি মিটিং আকাৰে আমি অসম চৰকাৰক আমি জনাই আহিছোঁ গতিকে আজি আমি ধেমাজি জিলাতো আমি আজি বহিব লগা হৈছে তো আমি পোনপ্ৰথমে আমি অসম চৰকাৰলৈ আমি অনুৰোধ কৰিব বিচাৰোঁ অসমৰ মাননীয় CM আৰু আমি বাৰে বাৰে আমি তেনেকুৱা সমবায় মাধ্যমে আমি জনাই আহিছোঁ আমি অসম চৰকাৰক আমি বাৰে বাৰে জনাই আহিছোঁ যে আমি 2020 যি 27 জানুৱাৰী যি আমাৰ একৰ্ড হৈ গ'ল যে এই একৰ্ড হোৱাৰ পৰা হয়তো শান্তি চুক্তি বুলি ঘোষণা কৰি আহি আছে কিন্তু আমি আজিলৈকে আমি শান্তি বুলি আমি ভাবিব নোৱাৰোঁ কিয়নো আজি এই ধেমাজি জিলাৰ যি আমাৰ NDB ex-NDB কেডাৰ্ছ আছে এইসকলৰ হয়তো আজিলৈকে আমি যিখিনি চৰকাৰক আমি ডাটা লিষ্ট দিছে হয়তো এই ডাটা লিষ্ট আজিলৈকে ভেৰিফিকেশ্যন হোৱা নাই গতিকে আমি অসম চৰকাৰ আৰু আমি অসমৰ পুলিচ বিভাগৰ আমি DGP ছাৰলৈ আমি অনুৰোধ কৰিছে যে আমি ধেমাজি লখিমপুৰৰ যি মানে NDB কেডাৰ্ছ আছে এইসকলৰ যি ভেৰিফিকেশ্যন অহা নাই অতি সোনকালে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আমি প্ৰথমে আমি অনুৰোধ কৰা হৈছে আৰু ছেকেণ্ডত আমি ক'ব বিচাৰোঁ আমি যি মানে শান্তি চুক্তি হৈ গ'ল এই শান্তি চুক্তি বুলি ঘোষণা কৰা হৈছে যে যদি শান্তি চুক্তি হয় তেতিয়াহ'লে আমি পোনপ্ৰথমে আমি ক'ব লাগিব ৰঞ্জন দৈমাৰী ছাৰক আমি মুকলি আকাশলৈ আনিব লাগিব অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে যিহেতুকে শান্তি চুক্তি বুলি আপোনালোকে ঘোষণা কৰিছে গতিকে আপোনালোকে যদি শান্তি চুক্তি হয় আমাৰ যিখিনি NDB ল'ৰা আছে এই ল'ৰাকেইজনক যে ভালকৈ ঘৰত থাকি পেলাই এসাঁজ মানে ভাত খাব যেন শান্তি দিয়ে সংস্থাপন দিয়ে গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী অসম পুলিচৰ মুখ্য DGP ছাৰক আমি অনুৰোধ কৰিছোঁ লগতে মই এইটো ক'ব বিচাৰোঁ যিহেতুকে 27 তাৰিখৰ যি মানে চুক্তি এই চুক্তিত মানে আমাৰ BKWCৰ এটা মানে বড়ো অট'নমাছ কাউন্সিল যি মানে লগতে চুক্তি হৈ আছে যি ৰূপায়ণ কৰিব লাগে এইটো মই ক'ব বিচাৰিছোঁ যে BTC বাহিৰৰ যি মানে আমাৰ NDB ল'ৰা কেডাৰ্ছ আছে এই সকলোকো মানে সমান চকুৰে চাই মই তাৰ বাবে বড়ো অট'নমাছ কাউন্সিলৰ CM মই অনুৰোধ কৰা হ'ল হয় যিহেতু আমাৰ সৈতে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন তেখেতলোকৰ NDFBৰ সম্পাদক আছে আপুনি কি ক'ব পোনপ্ৰথমে মই চৰকাৰক এটাই আহ্বান জনাম যাতে সকলো আমাৰ NDB কেডাৰবিলাকক ৰিহেবিলিটেশ্যন দিব লাগে সোনকালে আৰু এটা কথা হ'ল যিমানখিনি 4টা গ্ৰুপ আছে NDBৰ বিশেষকৈ 3টা গ্ৰুপৰ চব ভেৰিফাই হৈ গ'ল এতিয়া আছে আমাৰ ৰঞ্জন দৈমাৰী গ্ৰুপৰ যিটো চৰকাৰে RD গ্ৰুপ বুলি কেম্পত থৈছিলে আগত ডিজিগনেটেড কেম্পত এই গ্ৰুপৰ মানে এতিয়ালৈকে এজনৰ ভেৰিফাই হোৱা নাই এইকাৰণে মই অসমৰ মাননীয় DGP ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যাতে অতি সোনকালে এইটো চাই পেলাই যাতে ভেৰিফাই কৰিবলৈ পঠিয়ায় দ্বিতীয়তে মই ক'ব খোজোঁ যে জেলত যিমানখিনি আছে এতিয়া মুকলি আকাশৰ তলত আনিব লাগে আৰু বেছি বহুত দিন হৈ গ'ল আজি 1.5 বছৰ উকলি গ'ল আৰু তাৰপিছত বাহিৰত থকা যিমানখিনি NDB আছে অন্তৰ কেছবোৰ প্ৰত্যাহাৰ কৰিব লাগে লগতে আৰু এতিয়া যিহেতু ফ্ৰী ট্ৰেডিং বুলি কৈ আছে চৰকাৰে এইটোতো আমি মানে গণ্য কৰিব পৰা নাই কিয়নো ফ্ৰী ৰিক্ৰুইটমেণ্ট আমাক নালাগে ডাইৰেক্ট আমাক কিবা লাগে আমাক ডাইৰেক্ট নিযুক্তি লাগে নিশ্চয় হয় যিহেতু আমি ধেমাজি জিলাৰ বিষয়ববীয়া আছে হয় ধেমাজি জিলাত আপোনালোকৰ কিমানটা কেডাৰ কেনেধৰণে আছে আৰু আপোনালোকৰ চমুকৈ দাবীসমূহ আমি ইতিমধ্যে জানিব পাৰিছোঁ হ'লেও জিলাসমূহৰ পৰা আপোনাৰ কি দাবী থাকিব আমাৰ ধেমাজি জিলা হিচাপে দাবী এইটোৱে আছে আমাৰ যিমানখিনি কেডাৰ আছে সকলোকে মানে ৰিহেবিলিটেশ্যন দিব লাগে আৰু লগতে মানে
ফ্ৰী ৰিকুইৰমেণ্টটো দিব লাগে অতি সোনকালে এইখিনিয়ে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট হিচাপে আমি ধেমাজিত কিমানজন আপোনালোকৰ টোটেল আমাৰ ধেমাজিত 500 এবাব আছে নিশ্চয় 500 এয়া হৈছে তেখেতলোকৰ আজি আলোচনাৰ আৰু দেখা গৈছে যে এনেধৰণৰ জিলাই জিলাই BTD বাহিৰত থকা যিসকল NDAB প্ৰাক্তন কেডাৰসমূহ শান্তি চুক্তি আলোচনাৰ পাছত চৰকাৰ আৰু NDABৰ মাজত যি চুক্তি যি আলোচনা ইতিমধ্যে কিন্তু পৰ্যাপ্ত পৰিমাণে তেখেতলোকৰ যি আলোচনাত বহিব লাগে বা আগবাঢ়িব লাগে আৰু যি পৰ্যাপ্ত সুবিধাসমূহ যি তেখেতলোকৰ সংস্থাপনৰ বিষয়ে তেখেতলোকে কৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং নলবাৰী সোণাপুৰত অনুষ্ঠিত এটা সভাৰ আজিৰ সাৰমৰ্ম হয়